চিপাঝাৰত বানৰ পৰা পৰিত্ৰাণ বিচাৰি নদী পূজা বাৰিষা আহিলে সংকিত হৈ পৰে নৈপৰীয়া লোক ননৈ নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি সৃষ্টি কৰে প্ৰলয়ৰ হেহে বানৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে কৰিলে নদী পূজা ঘোৰাখাল কুমাৰপাৰাত এদৰে দুদিনীয়াকৈ আয়োজন কৰা হৈছে নদী পূজাৰ নদীৰ বাঢ়নী পানীয়ে যাতে ৰাইজৰ ক্ষতি নকৰে হেয়াই কামনা কৰিছে অঞ্চলটোৰ ৰাইজে যথাবিহিত এদৰে জলপূজা কৰা দেখিবলৈ পোৱা গৈছে অঞ্চলটোৰ ৰাইজে চিপাঝাৰৰ সাংবাদিক হেমচন্দনৰ এক প্ৰতিবেদন এই সন্দৰ্ভত আগবঢ়াইছে বছৰে বছৰে আহে বাৰিষাৰ বান আৰু বানত সৰ্বশান্ত হ'বলগীয়া হয় নৈপৰীয়া কিছু ৰাইজ আমি এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰৰ ঘোৰাহাল কুমাৰপাৰাত আৰু ইয়াতে ঘোৰাহাল কুমাৰপাৰাৰ ৰাইজে নদীত পূজা আৰম্ভ কৰিছে নদী আৰাধনাৰ অনুষ্ঠানৰ আয়োজন কৰিছে বানৰ পৰা পৰিত্ৰাণ বিচাৰি এয়া মই পৰিৱেশ দেখুৱাইছোঁ মোৰ সহযোগীৰ সৈতে ইয়াতে এই ঘোৰাহাল কুমাৰপাৰা অঞ্চলৰ গাঁওবাসীয়ে নদীত পূজা আৰম্ভ কৰিছে ৰাতিপুৱাৰে পৰা এনেদৰে ব্যস্ত হৈ আছে পুৰোহিতৰ মন্ত্ৰধ্বনি শংখধ্বনিৰ মাজেৰে ইয়াতে ৰাইজে শৰাই আগবঢ়াইছে বিভিন্ন সামগ্ৰী নদী মাতৃক উদ্দেশ্যি আগবঢ়াইছে পূজা আগবঢ়াইছে আৰু ইয়াতে তেওঁলোকে এনেদৰে নদীৰ আৰাধনা আৰম্ভ কৰিছে মোৰ সৈতে আছে এই ঘোৰাহাল কুমাৰপাৰাবাসী ৰাইজ কিয়নো যিহেতু এই ননৈ নদীত বছৰে বছৰে বান আহে বিভিন্ন ঠাইত বানে মথাউৰি ভাঙে নদীৰ আৰু তেতিয়াই ৰাইজ সৰ্বশান্ত সৰ্বহাৰা হ'বলগীয়া হয় বহু ৰাইজ আৰু এনে অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি লগতে বছৰটোৰ বাবে সকলো যাতে কুশলে থাকে মংগলে থাকে এই কুশল মংগল কামনা কৰি এওঁলোকে এইদৰে পূজা আৰাধনা কৰা দেখা গৈছে নদী মাতৃ কি ক'ব আমি এইবাৰে আমাৰ প্ৰথম নহয় ইয়াৰ বহুত আগৰ পৰা অৰ্থাৎ পৰম্পৰাগতভাৱে অতীজৰে পৰা আমি আমাৰ এই নদী মাতৃক আমি সেৱা আগবঢ়াই আহিছোঁ আৰু প্ৰতি বছৰে আমি ইয়াতে জল পূজা আয়োজন কৰোঁ আৰু য'ত নেকি আমাৰ মজু বিসৰ্জন দিয়া হয় আৰু ইয়াৰ গুৰিতে এইটোৱে যে আমি ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছে যে আমি যিহেতু নদীৰ পাৰৰ মানুহ আৰু নদীৰ পাৰৰ মানুহ হিচাপে আমি নদী মাতৃক আমি সেৱা আগবঢ়াই আহিছোঁ এইকাৰণে বাৰিষা সময়ত আমাৰ এই ননৈ নদীয়ে কাল ৰূপ ধাৰণ কৰে আৰু ইয়াৰ পূৰ্বেও এই ননৈ নদী আমি যিহেতু ননৈ নদীৰ পাৰত বাস কৰি আছোঁ আৰু আমাৰ ননৈ নদীৰ মথাউৰি ইয়াৰ আগতেও বহুত কেইবাৰ ভাঙিছে আমাৰ ব্যাসপাৰা অঞ্চল আৰু চেঙেলীয়া অঞ্চলত বানে বহুত ক্ষতি কৰিছে আৰু আমাৰ সেই ননৈ নদীৰ যি কালৰূপ এই কালৰূপৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ যাতে ক'তো যাতে একো অনিষ্ট নহয় আমাৰ এই অঞ্চলবাসীৰ তাৰ বাবে আমি প্ৰতি বছৰে আমি অতীজৰে পৰা পৰম্পৰাগতভাৱে আমাৰ জলপূজা আমি আয়োজন কৰি আহিছোঁ আৰু এইবাৰো আমি সেই উপলক্ষে আমি আকৌ আজি আমাৰ যি জেঠমহীয়া ৰাজহুৱা সভা আছে তাৰে লগতে আমাৰ আজি জলপূজা আমি আমাৰ ননৈ নদীৰ জ্ঞাতাৰ্থে আমাৰ যাক আমি আই মাতৃ হিচাপে আমি পূজা কৰি আহিছোঁ সেই উদ্দেশ্যে আমি আজি পালন কৰিছোঁ আৰু কি কি সামগ্ৰী আগবঢ়াইছে আই মাতৃ উপলক্ষে নদী মাতৃ উপলক্ষে আপোনালোকে আমি জলপূজা উপলক্ষে আমাৰ ৰাইজৰ ফালৰ পৰা বগাহা এযোৰ কণী 9যোৰ মাহ প্ৰসাদ পুৰোহিতে তাত পূজা পাৰ্বণ কৰিছে আই মাতৃসকলে নাম ধৰিছে আপোনালোকে দেখিছে গোটেইখিনি কথা কেমেৰাৰ সন্মুখত আমি এনেধৰণে প্ৰতি বছৰে জলপূজা পালি আহি আছোঁ আমাৰ উদ্দেশ্যটো হ'ল যাতে জল দেৱতাই আমাৰ এই অঞ্চলক কোনো বিপদ বিঘিনি নিদি সুচাৰুৰূপে আমাৰ সময়ছোৱা পাৰ কৰি দিয়ে আৰু আমি জনাত বিগত সময়ছোৱাত আমাৰ প্ৰায় জনহাৰ পৰা পাঠেইঘাটলৈকে এইখিনি ঠাইত ননৈ মাথাউৰি ভাঙি আমাৰ কোনো বিসংগতি দেখুওৱা নাই আমি সেয়ে জল দেৱতাৰ ওচৰত প্ৰতি বছৰে এইটোকে কামনা কৰি আছোঁ হয় নিশ্চয় তেওঁলোকে এটা কথা প্ৰকাশ কৰিছে যে যি ঠাইত তেওঁলোকে পূজা কৰি আছে নদী মাতৃৰ পূজা সেৱা আগবঢ়াই আছে এই ঠাইত এতিয়ালৈকে তেওঁলোক কুশলে আছে নদীয়ে মথাউৰি ভঙা নাই কিন্তু বাকী বিভিন্ন অঞ্চলত নদীয়ে মথাউৰি ভাঙি কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া বৰ্ণনাতীত আৰু এই বৰ্ণনাতীত অৱস্থা এটাৰ পৰা উপশম পাবলৈ এইদৰে গাঁওখনৰ ৰাইজে ৰাতিপুৱাৰে পৰা পূজা সেৱাত ব্যস্ত হৈ পৰিছে নদীক যিহেতু সকলোৱে মাতৃজ্ঞান কৰে অতীতৰে পৰা হিন্দু ধৰ্মী লোকসকলে আৰু এই নদী মাতৃক এনেদৰে পূজা সেৱা আগবঢ়াইছে বিভিন্ন সামগ্ৰীৰে তেওঁলোকে এই এটা মজুৰ সৃষ্টি কৰিছে এখন কলৰ ভূৰ এই কলৰ ভূৰত এটা মেজি সদৃশ কলপটুৱাৰে সাজি লৈছে আৰু ইয়াতে তেওঁলোকে পূজা সামগ্ৰীসমূহ ভৰাই দিছে আৰু
কিছু সময় পিছত ইয়াতে নদী মাতৃক উচৰ্গা কৰা হ'ব, নদীত উটুৱাই দিয়া হ'ব। আৰু এনেদৰে দেখা গৈছে নদী মাতৃক পূজা সেৱা অৰ্চনা কৰি আছে যাতে বছৰটোৰ বাবে সকলো ৰাইজ ভালে কুশলে থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।